নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই আপোনালোকক এককৰ ঘৰৰ অংকটো কেনেকৈ উলিয়াব পাৰি, অৰ্থাৎ ইংৰাজীত ক'ব তাক ইউনিট ডিজিট। তাৰমানে আপোনালোকৰ এই যিকোনো এটা ডাঙৰ এটা আপোনালোকৰ কি দিয়া থাকিব, এনেকুৱা ধৰণৰ ইকুৱেশ্যন এটা দিয়া থাকিব, তাৰে এককৰ ঘৰৰ অংকটো উলিয়াব দিব। তাৰমানে চাব, এতিয়া আমাৰ এককৰ ঘৰৰ অংক মানে হ'ল, ধৰি লওক এইটো লিখিছোঁ মই 2 4 9 6। ইয়াত আমাৰ এককৰ ঘৰত কি আছে, এইটো একেবাৰে যিটো আমাৰ ৭০ সংখ্যা অংক, সেইটো হ'ব আমাৰ এককৰ ঘৰত। তাৰপিছত দশকৰ, শতকৰ, হাজাৰৰ। এতিয়া চাব, ইয়াত আমাৰ এনেকৈ দিলে আমি উলিয়াব পাৰিম, এইটো এককৰ ঘৰত আছে আমাৰ 6। কিন্তু যদি দিয়া থাকে, এইটো আমাৰ কি দিয়া আছে 32 into 74 into 89। ইয়াৰ এককৰ ঘৰৰ অংকটো কি হ'ব সুধিছে আমাক। এতিয়া আমাৰ ইয়াৰ এককৰ ঘৰৰ অংকটো যদি উলিয়াব লাগে, আমি কি কৰিব লাগিব, ইয়াৰ এককৰ ঘৰত কি আছে 2, ইয়াৰ কি আছে 4। 4ৰ লগত যদি আমি 2 পূৰণ কৰোঁ, তাৰমানে কি এই দুটা যদি আমি পূৰণ কৰোঁ, তাৰমানে কিবা এটা সংখ্যা হ'লে কি থাকিব, এককৰ ঘৰত 8 থাকিব। 4 2 গুণ 8 পূৰণ, তাৰপিছত আমাৰ কি থাকিল 9 থাকিল ইয়াত। এতিয়া 9 8 গুণ কি হ'ব আমাৰ, ইয়াত কিবা সংখ্যা আছে আৰু, কিন্তু ইয়াৰ এককৰ ঘৰত কি আছে 8 থাকিব এই দুটা পূৰণ কৰিলে। আৰু ইয়াত আমাৰ কি আছে 9, তাৰমানে 89ৰ এককৰ ঘৰত আছে আমাৰ 9। এতিয়া 9 8 গুণ কি হ'ব 72। তাৰমানে এইফালে কিবা সংখ্যা থাকি যাব, সেইটো আমাক দৰকাৰ নাই। এতিয়া আমি এককৰ ঘৰত কি পালোঁ 2। তাৰমানে আমি এককৰ ঘৰৰ এই তিনিটা সংখ্যা পূৰণ কৰিলে আমাৰ এককৰ ঘৰৰ যিটো অংক থাকিব আমাৰ, সেইটো 2 হ'ব। ইয়াত কি 4 2 গুণ 8, আৰু ইয়াত 8ৰ লগত যদি 9টো পূৰণ কৰি কি হ'ব 9 8 গুণ 72। তাৰমানে এইফালে কিবা থাকিব, কিন্তু এককৰ ঘৰত কি থাকিব আমাৰ 2। এতিয়া আমাৰ এইটো শুদ্ধ উত্তৰ কি হৈ যাব 2। এই নম্বৰটো আমাৰ শুদ্ধ হৈ যাব। এতিয়া আমি নেক্সটটো যদি চাওঁ, ইয়াত কি আছে 441 প্লাছ আছে, আৰু কি আছে ইয়াত 277 into 682। তাৰমানে আমাৰ ইয়াৰ এককৰ ঘৰত কি আছে, আগে আমি পূৰণটো কৰিব লাগিব। ইয়াত যোগ আছে, এইটো পূৰণ আছে, গতিকে আমাৰ ইয়াৰ এককৰ ঘৰত কি আছে 7, আৰু ইয়াৰ কি আছে 2। তাৰমানে আমি এই দুটা যদি পূৰণ কৰোঁ, ইয়াৰ এককৰ ঘৰত কি থাকিব 7 2 গুণ 14, তাৰমানে আমাৰ 14ৰ এককৰ ঘৰত কি থাকিল 4। তাৰমানে ইয়াত যিকোনো কিবা কাৰণে অংক থাকিব, আৰু এককৰ ঘৰত কি থাকিব সদায় 4। 4ৰ লগত ইয়াত কি আছে যোগ আছে, ইয়াৰ এককৰ ঘৰত কি আছে 1। এতিয়া আমি যদি ইয়াত আছে 4 আছে ইয়াত, কিন্তু এককৰ ঘৰত কি আছে আমাৰ 1। এতিয়া আমি যদি এককৰ ঘৰৰ অংক দুটা আমি যদি যোগ কৰোঁ, তাৰমানে 1ৰ লগত 4 যোগ কৰিলে কি হ'ব 5। তাৰমানে আমাৰ এককৰ ঘৰত কি পালোঁ আমি 5। বি নম্বৰটো আমাৰ শুদ্ধ হৈ যাব। এতিয়া নেক্সট কুৱেশ্যনটো চাব, আমাৰ কি দিছে। এতিয়া চাওক, ইয়াত কি দিছে 641 হোল টু দি পাৱাৰ কি দিছে 62। তাৰমানে আমাৰ ইয়াত আমাৰ এককৰ ঘৰত কি আছে 1 আছে, তাৰমানে আমাৰ কি হ'ব 1 টু দি পাৱাৰ 62। এইটোৰ মান কিমান হ'ব সুধিছে, তাৰমানে এককৰ ঘৰত কি আছে, কি থাকিব সুধিছে। এতিয়া চাব, আমি যদি 1টো যদি আমি যিমান বাৰ পূৰণ কৰিলেও আমাৰ এককৰ ঘৰত কি থাকিব, সদায় 1 থাকিব। 1টো আমি ধৰি লওক 100 বাৰ পূৰণ কৰিলোঁ, এনেকৈ 100 বাৰ পূৰণ কৰিলোঁ, তাৰমানে কি পাম আমি 1 পাম। গতিকে কিছুমান অংক যেনে 0 0 1, 0টোকো আমি যিমান বাৰ পূৰণ কৰিলে কি থাকিব, তাৰ 0 থাকিব। আৰু 5টো চাব, 5টো যদি আমি স্কুৱেৰ কৰোঁ, তাৰমানে কি 25। তাৰমানে আমি এককৰ ঘৰত কি পালোঁ সদায় 5 পালোঁ। এতিয়া যদি আমি 5টো কিউব কৰোঁ, 5 5 গুণ 25, 25 5 গুণ কি হ'ব 125। তাৰমানে আমি এককৰ ঘৰত কি পালোঁ 5 পালোঁ। এনেকৈ আমি 5ক আমি যিমান পূৰণ নকৰিলেও তাৰমানে তাৰ এককৰ ঘৰত কি থাকিব সদায় 5 থাকিব। আৰু ঠিক সেইদৰে এইবাৰ 6টো যদি কৰোঁ, আমি 6টো যদি স্কুৱেৰ কৰোঁ কি পাম 6 6 গুণ 37। আৰু যদি আমি এইবাৰ 6টো যদি আমি কিউব কৰি কি পাম 216। তাৰমানে আমি এককৰ ঘৰত কি পালোঁ 6 পালোঁ। তাৰমানে 6টোকো আমি যিমান পূৰণ নকৰিলেও তাৰ এককৰ ঘৰত কি থাকিব সদায় 6 থাকিব। এইকেইটা আপোনালোকে মনত ৰাখিব। তাৰমানে 0 1 5 6, ইয়াৰ হোল টু দি পাৱাৰ যিমান ডাঙৰ সংখ্যা নাথাকিলেও তাৰ সদায় কি হ'ব, এককৰ ঘৰৰ অংকটো কি হ'ব আমাৰ সেই সংখ্যাটোৱে হ'ব, যিটো আমাৰ এককৰ ঘৰত থাকে 0 1 5 6। এইকেইটা
ধৰি লওক 5 টু দি পাৱাৰ আমি 1000 দি দিলোঁ, তাৰমানে কি হ'ব আমাৰ এককৰ ঘৰত সদায় 5 থাকিব। ঠিক হৈ যায়। এইবাৰ 1ৰ এককৰ ঘৰত কি থাকিব, এই সংখ্যাটো এককৰ ঘৰত আমাৰ 1 থাকিব। গতিকে আপোনালোকে যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া নেক্সটটো চাব, ইয়াত কি দিছে 7 6 5 5, তাৰমানে আমাৰ এককৰ ঘৰত কি আছে, ইয়াৰ 5 আছে, আৰু হোল টু দি পাৱাৰ কি দিছে 280। আমি কৈছোৱে আগতে 0 1 5 6 এইকেইটাক আমি যিমান পূৰণ নকৰিলেও কি থাকে সদায় এককৰ ঘৰত 0ৰ ওপৰত যিমান থাকিলেও তাৰ সদায় এককৰ ঘৰত 0 থাকিব। ঠিক সেইদৰে 1ৰ ওপৰত যিমান থাকিলেও তাৰ 1 থাকিব, 5টোৰ যিমান থাকিলেও 5 থাকিব, আৰু 6টোৰ যিমান থাকিলেও 6 থাকিব। এতিয়া আমাৰ এককৰ ঘৰত 5 আছে, গতিকে আমাৰ হোল টু দি পাৱাৰ যিমান থাকিলেও এককৰ ঘৰত কি থাকিব, সদায় আমাৰ 5 থাকিব। এইবাৰ আমি নেক্সটটো চাওঁ। এইবাৰ চাব, এইবাৰ নেক্সটটো কি দিছে আমাৰ 892 হোল টু দি পাৱাৰ 43। ইয়াত চাওক, আমি যিকেইটা অংক দিছিলো ইয়াত আছে নেকি 0 0 1 5 6, এইবাৰ এইকেইটা নাই। এককৰ ঘৰত আমাৰ এইকেইটা আছে নেকি, এইবাৰ এইকেইটা নাই। নাথাকিলে আমি কি কৰিম, আমি এইটো কি আছে 43, এই 43টোক আমি কি 4ৰে হৰণ কৰিব লাগিব। 4ৰে আমি এইটো হৰণ কৰিম, 4 × 4 3 0, তাৰমানে আমাৰ ভাগশেষ কিমান থাকিল, আমাৰ 3 থাকিল। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ এককৰ ঘৰত কি আছে 2, ইয়াত ভাগশেষ কি থাকিল 3, তাৰমানে আমি এই 2টো আমি কিউব কৰি দিব লাগিব। আৰু যদি ধৰি লওক ইয়াত যদি এইটো যদি 4ৰে সম্পূৰ্ণকৈ হৰণ যায়, এইটো মই পিছত কৈ দিম বাৰু। এতিয়া চাব, এইটো চাব, 4ৰে আমি কি কৰিম, যিটো আমাৰ ঘাত থাকে, যিটো পাৱাৰ থাকে, সেইটোক আমি 4ৰে হৰণ কৰিম, আৰু যিটো ভাগশেষ থাকে তাৰমানে বাকী ৰৈ যায়, সেইটো আমি ইয়াৰ এককৰ ঘৰত যি থাকে সেইটোৰ ওপৰত লিখি দিম। এতিয়া আমি 2টোৰ কিউব উলিয়াব পাৰিম। 2টো যদি আমি 3বাৰ পূৰণ কৰোঁ কি হ'ব, 2 2 × 4, 4 2 × কি হ'ব 8, তাৰমানে আমাৰ এককৰ ঘৰত কি থাকিব 8। আমি এইটো যি পালোঁ সেইটোৱে আমাৰ এককৰ ঘৰত থাকিব। এতিয়া নেক্সটটো চাব। এইবাৰ চাওক, এইবাৰ কি দিছে 7 9 6 4 হোল টু দি পাৱাৰ কি দিছে 76। ইয়াৰ এককৰ ঘৰত কি আছে 4 আছে। আমি কোৱা সংখ্যা কেইটা আছে নেকি, এই 4টাত 0 1 5 6, যদি এইকেইটা থাকিলে হয় আমি ডাইৰেক্ট লিখি দিলোঁ হয়, কিন্তু এইবাৰ এইকেইটা আছে নেকি, নাই। নাথাকিলে আমি কি কৰিব লাগিব, এইকেইটাত বাহিৰে বেলেগ অংক থাকিলে আমি সদায় কি কৰিম, এইটো যিটোক আমাৰ ঘাত থাকে, পাৱাৰ থাকে, সেইটোক আমি কি কৰিম 4ৰে হৰণ কৰি দিম। ইয়াক যদি আমি 4ৰে হৰণ কৰোঁ কি হ'ব, 4 × 4 36, 4 9 × 37। এইবাৰ চাব, এইবাৰ আমাৰ বাকী থাকিল নেকি, বাকী নাথাকিল। বাকী তাৰমানে আমাৰ 0 হ'ল, কিন্তু আমি 4 টু দি পাৱাৰ 0 দিব নোৱাৰোঁ। যদি সম্পূৰ্ণকৈ আমাৰ হৰণ যায়, এইটো আপোনালোকে মন দি শুনিব, যদি সম্পূৰ্ণকৈ হৰণ যায় তেতিয়াহ'লে আমি ইয়াত এককৰ ঘৰত কি আছিল 4 আহিছিল। এতিয়া সম্পূৰ্ণকৈ হৰণ আমি কিন্তু ইয়াত 0 দিব নোৱাৰোঁ। যদি সম্পূৰ্ণকৈ হৰণ যায় তেতিয়াহ'লে আমি সদায় পাৱাৰটো কি লিখিম 4 লিখিম। এতিয়া যদি আমি ইয়াৰ ঘাতটো 4 দি দিওঁ, এতিয়া আমাৰ ইয়াত এককৰ ঘৰত কি থাকিব, আমি সেইটো উলিয়াব পাৰিম 4 পূৰণ 4 পূৰণ 4 পূৰণ 4। এতিয়া যদি আমি এই দুটা 4 পূৰণ কৰোঁ, তাৰমানে আমাৰ তেতিয়া এককৰ ঘৰত কি থাকিব 4 4 × 16, তাৰমানে আমাৰ কি থাকিব 4 থাকিব। এতিয়া যদি 6ৰ লগত যদি 4টো পূৰণ কৰোঁ তেতিয়া কি থাকিব, 6 4 × 24, 24ৰ 4 থাকিব, ইয়াত কিবা কানি থাকিব। আৰু যদি এইবাৰ 4 দুটা পূৰণ কৰোঁ কি থাকিব, 4 4 × 16, তাৰমানে আমাৰ কি থাকিব 6 থাকিব। এতিয়া চাওক আমাৰ কি হৈ গ'ল, বিটো আমাৰ ৰাইট হৈ গ'ল। এইবাৰ নেক্সটটো চাব কি দিছে, এইবাৰ নেক্সটটো চাওক, ইয়াত কি দিছে 6057 হোল টু দি পাৱাৰ 80, আৰু পূৰণ দিছে 2644 হোল টু দি পাৱাৰ 41। এতিয়াও কি কৰিম, আমি ইয়াত আমাৰ সেইকেইটা অংককেইটাৰ নাই, গতিকে আমি কি কৰিম, এইটোকো 4ৰে হৰণ কৰিম,
এইটোকো 4ৰে হৰণ কৰিম এতিয়া ইয়াৰ এককৰ ঘৰত কি আছে 7 আছে আমি লিখি ললো এতিয়া 80 টোক আমি যদি আমি 80 টোক গমে পাও 4 2 গুণ 8 মানে 80 টোক আমি 4ৰে হৰণ যায় গতিকে এইটো কি হ'ব হৰণ যদি সম্পূৰ্ণকৈ হৰণ যায় কি কৰিম আমি তেতিয়াহলে আমি ইয়াত 4 লিখি লম পূৰণ ইয়াত এককৰ ঘৰত কি আছে 4 আছে 4 এতিয়া যদি 41 টোক আমি 4ৰে হৰণ কৰো তেতিয়া আমাৰ কি বাকি ৰৈ যাব 41 4ৰে হৰণ কৰিলে 4 1 4 1 ন তাৰমানে কি বাকি ৰৈ গ'ল আমাৰ 1 এতিয়া 4 টো ইয়াত এককৰ ঘৰত 4 আছে তাৰমানে বাকি ৰৈ গ'ল 1 তেতিয়া আমি 1 লিখিম এতিয়া যদি আমি 7 টোক 4তে পূৰণ কৰো 7 to the power 4 তাৰমানে আমি 7 যদি 4টা পূৰণ কৰো তেতিয়া আমাৰ এককৰ ঘৰত কি থাকিব চাব 7 7 গুণ কি 49 তাৰমানে আমাৰ কিবা থাকিলে 9 থাকিব এককৰ ঘৰত এতিয়া যদি আমি 9 টো আৰু 7 টো পূৰণ কৰো 9 7 গুণ কি 63 তাৰমানে ডট 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 এককৰ ঘৰত কি থাকিল 3 আমাক পিছৰ বিলাক কি আছে সেইটো নালাগে আমাক কি লাগে সদায় এককৰ ঘৰতটো লাগে এতিয়া ইয়াত 3 থাকিল 3 লগত যদি আমি 7 টো পূৰণ কৰো তেতিয়াহলে কি 7 3 গুণ 21 কিবা কানে ওলাই কি থাকিব 1 তাৰমানে আমি এইটো এককৰ ঘৰত কি হলো 1 আৰু 4 1 গুণ মানে তো আমি জানো 4 এতিয়া যদি আমি এই দুটা আৰু পূৰণ কৰো তাৰ মাজত পূৰণ আছে না গতিকে আমি এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 4 1 গুণ কি হৈ যাব আৰু 4 এইটো আমাৰ শুদ্ধ হৈ যাব সি নম্বৰটো শুদ্ধ হৈ যাব ঠিক আছে যদি এবাৰ নেক্সট টু চাও এবাৰ নেক্সট টু কি দিছে চাবা ইয়াত 3217 হোল টু দি পাৱাৰ কি দিছে 32 ইনটু 6573 হোল টু দি পাৱাৰ 40 এতিয়াও চাব এইবাৰ আমি কি কৰিম এইটোক 4ৰে হৰণ কৰিম 4ৰে হৰণ কৰিলে কি 8 4 গুণ 32 এইটো সম্পূৰ্ণকৈ যায় আৰু এইটোকো কি হ'ব 10 4 গুণ 40 এইটোকো সম্পূৰ্ণকৈ যায় ইয়াত এককৰ ঘৰত কি আছে 7 7 টু দি পাৱাৰ কি হ'ব সম্পূৰ্ণ কৰি গলে সদায় আমি 4 লিখিম ঠিক সেইদৰে এবাৰ কি আছে ইয়াত এককৰ ঘৰত 3 আছে ইয়া 40 টো সম্পূৰ্ণ হৈ গৈছে তাৰমানে আমি ইয়াৰ ওপৰত কি লিখিম 4 লিখিম তাৰমানে যদি সম্পূৰ্ণকৈ হৰণ যায় তেতিয়াহলে আমি সদায় ঘাতটো 0 লিখিব নোৱাৰো 4 লিখিব লাগিব এতিয়া আমাৰ আগৰটো নিচিনা আগৰটো দেখাই দিলে 7 4টা পূৰণ কৰিলে আমি কি পালো 1 পালো ইনটু এতিয়া আমি 3 টু দি পাৱাৰ 4 যদি কৰো আমি কি পাম 3 3টা 4টা যদি পূৰণ কৰো আমি চাই লও 3 3 গুণ কি 3 3 গুণ 9 এতিয়া 9 3 গুণ কি হ'ব 9 3 গুণ 27 তাৰমানে আমি এককৰ ঘৰত 7 পালো এতিয়া আমি যদি 7 আৰু 3 টো পূৰণ কৰো কি হ'ব 7 3 গুণ 21 তাৰমানে এককৰ ঘৰত কি পালো আমি 1 এইটো 1 পালো তাৰমানে এইটো এককৰ ঘৰত 1 পালো এইটো এককৰ ঘৰত 1 পালো এতিয়া যদি দুটা পূৰণ কৰো 1 into 1 কি হ'ব 1 তাৰমানে আমাৰ শুদ্ধ উত্তৰ এইটো কি হৈ যাব 1 টো আমাৰ শুদ্ধ হৈ যাব এই নম্বৰটো 1 টো আছে এইটো শুদ্ধ হৈ যাব এতিয়া নেক্সট টু চাবা ইয়াত কি দিছে 3 to the power 358 whole to the power 96 plus 777 whole to the power 80 এতিয়া চাবা ইয়াত এককৰ ঘৰত কি আছে 8 আছে আৰু আমি যদি এইটোক 4ৰে হৰণ কৰিম এইটোকো হৰণ কৰিম এইটোক যদি 4ৰে হৰণ কৰো কি হ'ব 4 2 গুণ 8 106 4 4 গুণ 16 তাৰমানে 96 টোক আমাৰ 4ৰে সম্পূৰ্ণকৈ হৰণ যায় গলে আমি কি লিখিম সদায় 4 ইয়াত মাজত কি চিন আছে ইয়াত মাজত আছে আমাৰ প্লাস তেতিয়া আমি প্লাস দি দিম আৰু ইয়াত এককৰ ঘৰত কি আছে 7 7 এইটো যুক্ত 4ৰে সম্পূৰ্ণকৈ হৰণ যাব 4 2 গুণ 8 গতিকে আমি ইয়াৰ ওপৰত কি লিখিম 4 এতিয়া যদি আমি 8 to the power 4 টো উলিয়াও কি হ'ব 8 4টা পূৰণ কৰিলে আমি চাইলাৰ এককৰ ঘৰত কি থাকিব 8 8 গুণ কি 64 তাৰমানে আমাৰ এককৰ ঘৰত কি পালো 4 এতিয়া যদি আমি 4 আৰু 8 টো পূৰণ কৰো 8 4 গুণ কি 32 তাৰমানে আমি এককৰ ঘৰত কি পালো 2 এতিয়া আমি এই দুটা যদি পূৰণ কৰো কি হ'ব 8 2 গুণ 16 তাৰমানে এককৰ ঘৰত কি পালো 6 এতিয়া আমি এইটো এককৰ ঘৰত কি পালো
6 প্লাস ইয়াত কি পাই আমি এইটো অলৰেডি উলিয়াইছো 7 টু দি পাৱাৰ 4 মানে কি পালো আমি এককৰ ঘৰত 1 পাও এতিয়া 6 লগত ইয়াত যোগ আছে না গতিকে আমি এই দুটা এবাৰ কি কৰিব লাগিব যোগ কৰিব লাগিব পূৰণ থাকিলে পূৰণ কৰিম বিয়োগ থাকিলে বিয়োগ কৰিম এতিয়া 6 লগত যদি একটো যোগ কৰি কি হ'ব 7 তাৰমানে আমি এইটো শুদ্ধ হৈ যাব এবাৰ নেক্সট চাব কি দিছে ইয়াত নেক্সট চাব ইয়াত কি দিছে ইয়াত যিমান সংখ্যা দিয়া আপোনালোকৰ ভয় খাব লাগে একো নাই কেৱল সূত্ৰ এইটো নিয়মত কৰি যাই থাকিব তেতিয়া অতি সহজতে ওলাই যাব এতিয়া আমি কি কৰো 23 হোল টু দি পাৱাৰ 49 ইনটু 44 হোল টু দি পাৱাৰ 81 ইনটু 625 হোল টু দি পাৱাৰ 69 ইনটু 109 হোল টু দি পাৱাৰ 33 এতিয়া যদি আমি এইটো চাব এইটোতে এককৰ ঘৰত কি আছে 3 আছে 3 থাকিলে আমি 3 লিখিলো আৰু যদি 49 টোক যদি আমি 4 ৰে হৰণ কৰো তেতিয়া আমি কি পাম 49 4 ৰে হৰণ কৰিলে 1 4 9 2 8 আমি ভাগ কিমান পালো 1 পালো এতিয়া 3 টু দি পাৱাৰ কি হ'ব 1 ইনটু ঠিক এইদৰে ইয়াৰো এককৰ ঘৰত কি আছে 4 আছে আৰু যদি 81 টোক যদি আমি 4 ৰে হৰণ কৰো 80 টোক 4 ৰে যায় গতিকে ইয়াত ভাগ কি থাকিব 1 ইনটু 5 টো তো কৈছো আমি 5 ৰ লগত আমি যিমান ঘাত নিদিলেও তাত কি হ'ব সদায় এককৰ ঘৰত কি থাকিব 5 ইনটু এতিয়া ইয়াৰ এককৰ ঘৰত কি আছে 9 আছে গতিকে আমি 9 টো লিখিলো আৰু যদি 33 টোক যদি আমি 4 ৰে হৰণ কৰো ভাগ কি থাকিব 8 4 32 তাৰমানে ভাগ কি থাকিব 1 এতিয়া 3 টু দি পাৱাৰ 1 মানে 3 ইনটু 4 টু দি পাৱাৰ 1 মানে 4 ইনটু 5 আৰু 9 টু দি পাৱাৰ 1 মানে 9 এতিয়া চাব 4 গুণ যদি আমি পূৰণ কৰো তাৰমানে এককৰ ঘৰত কি থাকিব 4 গুণ 12 এককৰ ঘৰত 2 থাকিল এতিয়া যদি আমি 5 আৰু 2 টো পূৰণ কৰো 5 2 গুণ কি 10 10 থাকিলে 10 হ'ল 10 এককৰ ঘৰত কি থাকিব 0 আৰু 0 ৰে আমি যি সংখ্যাক পূৰণ নকৰিলেও এককৰ ঘৰত কি থাকিব 0 থাকিব তাৰমানে আমি ইয়াৰ এনসাৰ কি পালো 0 এইটো আমাৰ এনসাৰ গতিকে আমাৰ বি নম্বৰত এইটো আছে এইটো ৰাইট হৈ যাব গতিকে আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো